হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এতিয়া আৰু মই আৰু বৌ ওলালোঁ মাছ আনিব ক'লে। তাতে দেখিছে নাই, মাজতে পাই গ'লোঁ এজনী গুঞ্জন, তাইৰ লগত ধেমালি কৰি ওলাই গ'লোঁ এতিয়া মাছ আনিবলৈ কাৰণে। গ'লোঁ মাছ আনিবৰ কাৰণে, য'ত ইমান ধুনীয়া মাছ হৈছে, মাৰ ফেভৰেট, মাৰ হাজবেণ্ডৰ একদম ফেভৰেট মাছ। জেঠাই আৰু 100 টকা পোৱা লাগেই বুলি কৈ লাগি আছিলে। তাতে মিলাই কৰি ল'লোঁ আৰু আধা কেজি আছিলে, মাছখিনি লৈ ল'লোঁ। লৈ লোৱাৰ পাছতে এজনী আকৌ চিঞৰি মাৰ দিলেই নহয় পিছফালৰ পৰা, এই ভিডিঅ' কৰি আছোঁ বুলি ক'লে। তাইকো অলপমান দেখাই দিলোঁ, আকৌ তাই আকৌ লাজ চাওঁ। আহি পালোঁ ঘৰ, আহি পেলাই আৰু ফটাফট মাছখিনি চাফা কৰিব ল'লোঁ। কিন্তু গাইজ মোৰ একদম ইমান এনেকুৱা মাছ মই ইমান চাফা কৰিব নাজানো। বাৰে বাৰে পিছলি স্লিপ খাই খাই পৰি যায়, সেইকাৰণে মই ভালকৈ নাজানো। আৰু তাতে এইটো কিবা শিঙৰি মাছ নে কি বুলি কয় যে, সেইবোৰ আছিলে, য'ত কাঁইট থাকে, লাগিলে মোৰ হাতবোৰত পটককৈ বিষ উঠি যায়, সেই টাইপৰ মাছবোৰ আছিলে। মোৰ বহুত ভয় লাগে। তাৰপিছত আৰু তেতিয়াও হাজবেণ্ডে মানে বাকলিটো চাফা কৰি দি আছে আৰু মই কাটিলোঁ। তাৰপিছতে আৰু এই মছলা কাৰণে ৰেডি কৰিলোঁ, আদা আৰু নহৰু দি দিলোঁ। তাতে দি দিলোঁ অলপমান পিঁয়াজ, তাৰপিছত যি কাটি থোৱা আছিলে বিলাহী, গোটেইখিনি তাত ঢালি দিলোঁ। তাৰপিছতে অলপমান দিছোঁ জিৰা, তাৰপাছতে অকণমান ঢালি দিছোঁ সৰিয়হ, তাৰপিছত গোটেইখিনি ধুনীয়া কৰি তাত অকণ পানী ঢালি পিচি দিলোঁ। তাৰপিছতে সেয়া দেখিছে নাই কি ধুনীয়া গ'ল। আৰু মাছখিনি মই ধুই কৰি আনিলোঁ, তাতে অলপমান হালধি আৰু নিমখ ঢালি ধুনীয়াকৈ এইখিনি সানি লৈ ল'লোঁ। তাৰপিছতে এটা কেৰাহী বহাই দিম। তাৰ আগতে মই অলপমান আকৌ পিঁয়াজ আৰু এয়া বিলাহী কাটি ল'লোঁ, তাতে চব্জিত দিবলৈ কাৰণে ফ্ৰাই কৰাৰ সময়ত। তাৰপিছতে এয়া পিচি থোৱা মছলাখিনি আৰু অলপমান ধনিয়া পাত কাটি থৈ দিছোঁ, সেই জেঠাইজনীৰ পৰাই লৈ আহিছিলোঁ। তাৰপিছতে কেৰাহীটো বহাই লৈ ধুনীয়াকৈ মই মাছখিনি ঢালি দিম কেৰাহীটোত, আৰু চাই থাকক কি ধুনীয়াকৈ ৰঙা ৰঙাকৈ ফ্ৰাই হৈ যাব। কিন্তু গাইজ কি ক'ম, মাছখিনি খাবলৈ ভাল, কিন্তু বাচিব বহুত দিগদাৰ। তাৰপিছতে আৰু এয়া দি দিলোঁ মছলাৰ ওপৰত অকণমান ৰেড চিলি পাউডাৰ আৰু হালধি পাউডাৰ। তাৰপিছতে ধুনীয়া মাছখিনি মই ফ্ৰাই কৰি আছোঁ গাইজ। তাতে আজি আমাৰ আকৌ আলহী আহি পালে, আমাৰ ভিনদেউ আহি পালে। তাৰপিছত এতিয়া ভিনদেউৰ কাৰণে বনাই আছোঁ এইবোৰ ভাত চব্জিবোৰ। তাৰ মাজতে এতিয়া মই আৰু মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, দি দিলোঁ পিঁয়াজ আৰু যি জলকীয়া কাটি থৈছিলোঁ, ধুনীয়া কৰি মই এইখিনি ফ্ৰাই কৰি ল'ম একে ৰঙচুৱাকৈ গল্ডেন কৰি। তাৰপিছত মানে কি ক'ম আৰু, এতিয়া আৰু চব্জি বনাই আছোঁ। এতিয়ালৈকে বাৰু আহি পোৱা নাই আলহীজন, মানে তেওঁ হেৰিৰ পৰা আহি আছে, অৰুণাচলৰ পৰা আহি আছে, কিন্তু বেছি সময় নাই, আহি পাব বুলি খবৰ দিছে। তাৰপিছতে আৰু এয়া ঢালি দিলোঁ যি মছলাখিনি মই থৈ দিছিলোঁ, ধুনীয়া কৰি এইখিনি মই এতিয়া ফ্ৰাই কৰিম। একদম মানে তাৰ কেঁচা গোন্ধটো, আদা নহৰুখিনি যি থাকে তাত, সকলোবোৰ গোন্ধ যোৱা কৰি মই একদম লৰাই ধুনীয়া কৰি মই এইখিনি ফ্ৰাই কৰি থাকিম। দেখিছেনে গাইজ কেনেকুৱা টাইপৰ হৈ গৈছে ফ্ৰাইটো। তাৰপিছতে আৰু অলপমান মই এইখিনি লৰাম, এই পানীখিনি শুকাই পেলাম, শুকাই একে ধুনীয়া কৰি মই তাক গ্ৰেভি কৰি দিম চাওক। তাৰপাছতে আৰু গাইজ এয়া কি ধুনীয়া এটা কালাৰ উঠি গৈছে মছলাৰ, হয়নে নহয় গাইজ ক'বচোন এটা। তাৰপিছতে মই অলপমান কাটি থৈছিলোঁ বিলাহীত, আকৌ অলপমান ঢালি দিছোঁ, যাতে এনেই মই পিছোঁতে বিলাহী দিছোঁ, আৰু এই বিলাহীটো মই দিছোঁ যাতে খাবৰ সময়ত যে অকণ গোটা গোটা থাকে, তাৰ কাৰণে মই এইটো কাটি দিছোঁ। এতিয়া আৰু এটা টিপ আছে, জানে আপোনালোকে সকলোৱে, যে মছলা অকণমান লাগি থকাখিনি অকণ পানী ঢালি ইয়াত মই ঢালি দিলোঁ, আৰু ওচৰতে মই গৰম পানী কৰি থৈ দিছোঁ। তাৰপিছতে আৰু বেঙেনা এটা কাটি ল'লোঁ গোল গোল কৰি, ধুনীয়া কৰি কাটি লৈ পেলাই বিলাহী এইকেইটাকে মই অলপ ফ্ৰাই কৰি দিওঁ বুলি এফালে ফ্ৰাই কৰি দিছোঁ। আৰু নিমখ দি দিলোঁ চব্জিত, সোৱাদ অনুসাৰে নিমখ দি দিব। আপোনালোকে গ্ৰেভি বনাই, জোল বনাই, কেনেকৈ বনাই দি দিব। তাৰপিছত মানে বেঙেনাও এইফালে ফ্ৰাই হৈ আছে, আৰু এইফালে চব্জিও আমাৰ ৰেডি হৈ আছে। মছলা দেখিছে নাই গাইজ কি ধুনীয়া ফ্ৰাই হৈ আছে। মছলাখিনি আমি বহুত সময়লৈকে ফ্ৰাই কৰোঁ গাইজ। তাৰপিছতে অলপমান তাত দি দিলোঁ কাটি থোৱা অলপমান ধনিয়া পাত, আৰু এয়া চাওক মাছ ফ্ৰাই হৈ গ'ল। তাৰপিছতে আৰু মাছখিনি দিম, তাৰ আগতে মছলাখিনি অকণ ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ। এই দেখিছে কি ধুনীয়া গৈছে মছলা কালাৰটো চাওক কি ধুনীয়া, মানে ধুনীয়াকৈ যদি মছলাখিনি ফ্ৰাই হয় চব্জিটো খোৱাটো বহুত টেষ্টি হয়। তাৰপিছতে আৰু মই এফালে গৰম কৰি থৈ দিছিলোঁ পানী, তো মই গৰম পানীকে দিম, কিয়কি ঠাণ্ডা পানী দিলে সেমেকা লাগি যায়, সেইকাৰণে গৰম পানী ঢালে সদায় উতলি যায় ফটকট, সেইকাৰণে দি দিলোঁ গৰম পানী। এইফালে ধুনীয়া কৰি উতলি আছে, আৰু উতলি থকা সময়তে মই এই মাছখিনি দিম। মাছখিনি ঢালি দিলোঁ ধুনীয়াকৈ, অকণমান লৰাই পেলাই এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম এইখিনি। আলহীও আহি পাই গ'ল ঘৰলৈ। এতিয়া আৰু মই ফটফট তেওঁৰ কাৰণে ভাতবোৰ ৰেডি কৰিব লাগে, কিয়কি বহুত দূৰৰ পৰা আহিছে, তো ৰাতিপুৱাই উঠাবলৈ। তো এতিয়া আহি পাইছে, ৰাতি বহুত হৈ গ'ল, এনেকৈ 8:30মান হৈ গ'ল। তেওঁ খুৱাই বোৱাই আকৌ এতিয়া যোৱা কথা কৈ আছিলে, কিন্তু ৰাতি স্কুটিত যোৱা ভাল নহয়, সেইকাৰণে মই এতিয়া নপঠালোঁ। ৰাতিপুৱা পঠাই থৈ আহিম বুলি ক'লে মাৰ হাজবেণ্ডে। আৰু অকণমান ধনিয়া পাত আছিলে কাটি থৈ তাকো ঢালি দিলোঁ। এইবোৰ হৈ গ'ল ৰেডি। তাৰপিছতে ভাবিলোঁ কেইটামান মই মাছ থৈ দিছিলোঁ, সেইখিনি ধুনীয়াকৈ অকণমান চাটনি এটা বনাই লওঁ বুলি। মই আকৌ এনেকৈ ফ্ৰাই মাছৰ চাটনিটো খাই বহুত ভাল পাওঁ, আৰু মোৰ হাজবেণ্ডেও বহুত ভাল পায়। তো মই কেইটামান জলকীয়া আৰু পিঁয়াজ কেইটামান আৰু ধনিয়া অলপমান ধুনীয়া কৰি মই এইখিনি ইয়াত ঢালি লৈছোঁ। বাটত ঢালি লৈ পেলাই মই তাত অকণমান নিমখ দিলোঁ, মানে ঠিক হিচাপত নিমখ দি দিছোঁ, আৰু এয়া লৰাই লাগি গ'ল।
তাৰপিছতে দি দিলোঁ মাছ। তাৰপিছতে অকণ জ্বলা কম হ'ব যেন লাগিলে। তাৰপিছতে ৰাতিয়ে গ'লোঁ আৰু উপায় নাই। আৰু মানে আমাৰ যোন ভিনদেউ তেওঁ বহুত ভাল পায় জলকীয়াটো খাই, মানে তেওঁৰ ফেভৰেট একদম 3-4টা খাই দিয়ে। আৰু এই গছজোপা তেওঁলোকৰ পৰা আনিছিলোঁ যেতিয়া সৰু হৈ আছিলে পুলি, তাৰ পৰা আনিছিলোঁ 4-5 জোপা আনিছিলোঁ, কিন্তু 3 জোপাহে বাছিলে। তেওঁ জলকীয়া দিছে না, কি ধুনীয়া হৈ আছে। ৰাতি ছিঙিবৰ কাৰণে নাপায় বুলি কয়, কিন্তু মই উপায় নাই ছিঙি দিলোঁ আৰু, কি মই দিনত আহিব বুলি খবৰ পাইছিলোঁ, কিন্তু ৰাতি হৈ গ'ল। এতিয়া আৰু মই ছিঙিও নথৈছিলোঁ জলকীয়াখিনি, কিয় দোকানৰ পৰা আহোঁতে দেৰি হৈ গ'ল। তো মই এইখিনি তাতে মই এটা মিক্স কৰি দিম, এই চাটনিতে মিক্স কৰি দিম আৰু তেওঁকো দিম খাবলৈ কাৰণে, কিন্তু তেওঁৰ ফেভৰেট এইটো জলকীয়া। তাৰপিছতে আৰু দেখিছে নাই পিছা হৈয়ে গৈছিল, কিন্তু এটা জলকীয়া দি দিলোঁ, দি পেলাই ধুনীয়াকৈ পিচি আৰু এয়া হৈ গ'ল আমাৰ খানা ৰেডি। দিছে নাই গাইজ, কেনেকুৱা লাগিছে? এইটো হ'ল বেঙেনা, তাতে এটা জলকীয়া আৰু পিঁয়াজ আৰু অকণ ভাত, আৰু এয়া হ'ল চাটনি, আৰু এয়া হৈ গ'ল চব্জি। গাইজ কেনেকুৱা লাগিছে জনাব কিন্তু একদম নাপাহৰিব গাইজ। এটা কমেণ্ট, এটা লাইকটো কৰিবই পাৰে, হয় কি নহয় গাইজ? তাৰপিছতে আৰু ৰাতিপুৱা সময়খিনি আকৌ তেওঁৰ কাৰণে আৰু কেইটামান জলকীয়া ছিঙিলোঁ, যাতে হাজবেণ্ডে ক'লে অলপমান দি পেলাই পঠাই দিয়ে, তেওঁলোকে খাই বহুত ভাল পায়। তো মই সুধিলোঁ, তেওঁলোকৰ গছ বহুত আছিলে, কিন্তু সকলোবোৰ কাটিং কৰি দিছে বোলে, এতিয়া জলকীয়া লগা নাই। তো মই কৈছোঁ হ'ব তেনে, যিকেইটা লাগি আছে সেইকেইটা অকণমানেই হ'ব, বেছিটো নাই, তেতিয়া লৈ যাওক, 2-3 দিনৰ কাৰণে চলিব। তাকে ছিঙিব ল'লোঁ এতিয়া জলকীয়াখিনি। আৰু মই পিনে ৰাতিপুৱাই মাটি দালি বনাই দিছিলোঁ, আৰু লগতে ডিম ফ্ৰাই কৰি দিছোঁ। তাতে মই বেঙেনা আলু ভাজি বনাই দি পেলাই তেওঁক ভাতখিনি দি দিলোঁ খাবলৈ কাৰণে। তেওঁ ভাত চাত খাই পেলাই ৰেডি হৈ গ'ল। মই এইফালে গ'লোঁ জলকীয়া ছিঙিবলৈ কাৰণে। সেয়া দেখিছে এনেকৈ জলকীয়াটো বেছি নহ'ল বাৰু, অলপমানেই হ'ল, হ'লেও আৰু কি কৰিবা, এই লগত এটা কেঁচা জলকীয়া ঢালি দি দিলোঁ। এছা কি মজা দেখিছে নহয়। এতিয়া আৰু যাবলৈ কাৰণে ওলালে, কিন্তু ছোৱালীও আকৌ গেজু, তাইও যায় বুলি পেহীয়েকৰ ঘৰলৈ, হ'ব বুলি কৈ তাইও ওলাই গ'ল। আৰু এয়া ভিনদেউ বহিলে, যে অৰুণাচলৰ পৰা আহিছিলে, এতিয়া যাব দিকৰাই। তো তেওঁলোকক বিদায় এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিলোঁ, বাই বাই।